মোৰ এটা ল'ৰাৰ নাম আছিল ৰতন, এজনী ছোৱালীৰ নাম আছিল গৌৰী। মনত পৰিলে মই সিহঁতক ৰিঙিয়াই মাতো, ৰতন, গৌৰী। মোৰ সেই বোৱাৰীজনীয়ে কটনো চিঞৰিলে, আই মোক ধৰক, আই মোক ধৰক, আই মোক ধৰক। সকলো উঠি গ'ল। গিৰিহঁত, মোৰ নাতি, বোৱাৰী সকলোবিলাক উঠি গ'ল। লালাত পুঞ্জিবলৈ মই আজিও জীয়াই আছোঁ। কি কৰিম? এদিনাখন আলিবাটৰ দাঁতিত বহি আছোঁ, এনেকুৱাতে কোনোবা এজন মানুহে মোক পাগলী বুলি ভাবি তেজপুৰ পগলা ফাটকত সোমাই থ'লে। কিন্তু ভালেই পাইছিলোঁ, খাইছিলোঁ, শুইছিলোঁ, বন কৰিছিলোঁ। কিন্তু কি হ'ব? কোনোবা এজন ডাঙৰ মানুহক মই থকা ঠাইডোখৰ মোক আকৌ আলিবাটলৈ ঠেলি পঠিয়ালে। 3 দিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিলোঁ। এনেকুৱাতে এটা বেয়া বুদ্ধিয়ে মোৰ খেলালে। মই সেই কালি বুঢ়ী ভাও ধৰিলোঁ। মই পইচা কেইটামান লৈ ভিক্ষা মাগি মই জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ। বাবু, কথা এটা দিয়ক। মই চকুৰে নেদেখোঁ, মই একো নেদেখোঁ। বাবু, দিয়ক, মই ভৰি খানত ধৰিছোঁ।